আজি আপোনালোকৰ লগত মই আলোচনা কৰিম যে NSY মানে কি আৰু NSYৰ প্ৰাসংগিকতা কি আৰু NSY আমি কিয় কৰোঁ এই বিষয়লৈ আজি আপোনালোকৰ লগত মই আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। NSY হৈছে কংগ্ৰেছৰ এটা বাতৰি সংগঠন যিটোৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া। NSYৰ কাম কি? NSY কেৱল যে ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰিব তেনে নহয়। NSY যেতিয়া ষ্টুডেণ্টৰ সমস্যা হয় তেতিয়া NSY দাবী উত্থাপন কৰে আৰু সমস্যা সমাধানৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচীও হাতত লয়। আৰু NSY এটা ছাত্ৰ সংগঠন আৰু NSY এটা নিৰপেক্ষ সংগঠন। NSY সকলো জাতি ধৰ্ম বৰ্ণ সকলো জাতিৰ মানুহক সম অধিকাৰ দিয়া হয় আৰু এটা নিৰপেক্ষ সংগঠন। আৰু NSY কোনোবাই যদি NSY হৈ ৰাইজৰ কাম কৰিব বিচাৰিছে তেনেহ'লে সিহঁতে কৰিব পাৰে। আৰু আপোনালোকে সকলোৱে জানে যে এতিয়া বৰ্তমান চেণ্ট্ৰেলতো কংগ্ৰেছ চৰকাৰ নাই, ষ্টেটতো কংগ্ৰেছ চৰকাৰ নাই। তথাপিও আমি NSY কৰি আছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ সমস্যা হ'লে আমি সমস্যাৰ কাৰণে মাত মাতিব পাৰোঁ। ধন্যবাদ।